হয়, এয়া এটা গণতন্ত্ৰৰ উৎসৱ আৰু চবৰে ভোটাধিকাৰ সমান। গতিকে শাৰী পাতি আমি এনেকেই ভোটদান সাব্যস্ত কৰিম আৰু গণতন্ত্ৰ আমাৰ দেশত মজবুত কৰি আমি জীয়াই ৰাখি আগবঢ়াই লৈ যাম। হয়, এয়া আছিল মনোজ ধানোৱাৰ, আপৰ যিগৰাকী প্ৰাৰ্থী, প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী মনোজ ধানোৱাৰে এনেধৰণে যিসকল সাধাৰণ ভোটাৰ আছে আৰু সেই ভোটাৰসকলৰ সৈতে তেওঁ শাৰী পাতি এনেধৰণে তেওঁৰ পত্নী তথা পৰিয়ালৰ অন্যান্য লোকসকলৰ সৈতে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ভোট কেন্দ্ৰত আহি উপস্থিত হৈছে। সেই ডাইনিজান প্ৰাথমিক বিদ্যালয়ৰ যিটো আচলতে ভোটগ্ৰহণ কেন্দ্ৰ, সেই ভোটগ্ৰহণ কেন্দ্ৰত তেওঁ উপস্থিত হৈছেহি বৰ্তমান। যিহেতু আমি পূৰ্বে উল্লেখ কৰিছোঁ যে ডিব্ৰুগড় সংসদীয় সমষ্টি অন্যতম এটা গুৰুত্বপূৰ্ণ সংসদীয় সমষ্টি, যিহেতু এই সংসদীয় সমষ্টিতেই কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল হৈছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু আনগৰাকী প্ৰাৰ্থী হৈছে আপৰ মনোজ ধানোৱাৰ আৰু আন এগৰাকী প্ৰাৰ্থী হৈছে বিৰোধী ঐক্য মঞ্চৰ লুৰিণজ্যোতি গগৈ। গতিকে তিনিকোণীয়া আচলতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব ডিব্ৰুগড়ৰ এই সংসদীয় সমষ্টিত। আৰু সংসদীয় সমষ্টিটোত প্ৰায় 10 লক্ষাধিক যি ভোটাৰ আছে আৰু এই ভোটাৰসকলে তেওঁলোকে পুৱাৰে পৰা প্ৰতিটো 1112টা আচলতে ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু এই ভোটগ্ৰহণ কেন্দ্ৰত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে পুৱাৰে পৰা শাৰী পাতা পৰিলক্ষিত হৈছে। সকলোৱে ওলাই আহিছে নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে। আৰু আমি যিটো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছোঁ ডাইনিজান প্ৰাথমিক বিদ্যালয়, আৰু এই ডাইনিজান প্ৰাথমিক বিদ্যালয়ত সকলোৱে এনেধৰণে শাৰী পতা পৰিলক্ষিত হৈছে। বাইদেউ কি ক'ব, আপুনিও শাৰী পাতিছে এই মুহূৰ্তত, কি ক'ব? হয়, এই মানে ভাৰতৰ নাগৰিক হিচাপে আজি ভোটদান নিজৰ সাব্যস্ত কৰিবলৈ আহিছোঁ আৰু আমি দৃঢ় বিশ্বাসী যে আমি জয়ী হ'ম।